19 অক্টোবৰ দিনৰ 1:52:06 সময়ৰ ভিতৰত ধনত্ৰয়োদশী আৰু দিনৰ 1:52:06 ভূত চতুৰ্দশী কৃত্য আৰু চতুৰ্দশ যমতৰ্পণ। এই দিনাখন গধূলি যমৰাজক দীপদান দিয়া ৰীতি আছে, কাৰণ আয়ুস পূৰ্ণ নোহোৱাকৈ কাৰো যাতে অপমৃত্যু বা অকাল মৃত্যু নহয়, বা কাৰোবাৰ মনত যদি অজ্ঞান ভয়, ৰোগ, শোক, আঘাত আদি ভয় থাকে, তেনেহ'লে সেইদিনাখন দীপদান দিলে সেই অকাল মৃত্যু ভয়ৰ পৰা দূৰ হয় বা ভয় দূৰ হয়। আৰু যমৰাজক প্ৰসন্ন কৰিবৰ কাৰণে একমাত্ৰ উপায়, সেইদিনাখন গধূলি 13 গছি চাকি ঘৰৰ দক্ষিণ ফালে মুখ্য গেট যিটো আছে, বা মুখ্য গেটৰ ওচৰত দক্ষিণ ফালে মুখ কৰি 13 গছি চাকি জ্বলাওক, আৰু ঘৰৰ ভিতৰতো দক্ষিণ ফালে মুখ কৰি 13 গছি চাকি জ্বলাওক, আৰু এগছি চাকি হাতত লৈ ঘৰৰ চুকে কোণে চাৰিওফালে ঘূৰাই দিয়ক, যাতে সেই চাকিৰ পোহৰ চাৰিওফালে সোমাব পাৰে বা প্ৰকাশিত হয়। আৰু দক্ষিণ ফালে আনি পেলাই সেই চাকিটো মুখ্য গেটৰ দক্ষিণ ফালে আনি ৰাখি থৈ দিয়ক। সেইদিনাখন গোস্বামী মতে যম চতুৰ্দশী, ধৰ্মৰাজ পূজা, আৰু গোস্বামী মতে ধৰ্মৰাজ পূজা। আৰু এইদিনাখন আমাৰ অসমীয়াৰ নিয়ম আছে যে 14 বিধ শাক খোৱাৰ নিয়ম আছে। সেই 14 বিধ শাকৰ ভিতৰত হ'ল ওল বা কচুৰ ঠোৰ, কেহৰাজ তিতা আৰু বেতৰ গাজ, সৰিয়হ শাক, মেথি শাক, নিমপাত, জয়ন্তী অৰ্থাৎ বকফুল, কুই শাক অৰ্থাৎ পুৰৈ শাক, হেলঞ্চি শাক, মৰাপাতৰ কোমল পাত, লফা, চেঙেৰী পাত অৰ্থাৎ টেঙেচি টেঙা, মৰলীয়া শাক অৰ্থাৎ থুনথুনি আৰু দ্ৰোণ শাক। এই 14 বিধ শাক মিলাই পেলাই খোৱাটো নিয়ম। এনে কৰিলে বছৰটোৰ কাৰণে আমাৰ স্বাস্থ্য সুৰক্ষিত হৈ থাকে বুলি জনা যায়। ধন্যবাদ।